ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ সায়েন্স বিষয়ৰ 2017 চনৰ পৰা 2023 চনৰ ভিতৰত যিবোৰ MCQ আহিছিল গোটেইকেইটা MCQ আজি আমি আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰি জনাবা, মই তোমালোকক PDF ফাইলটো প্ৰভাইড কৰিম। আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? তো লঘু হাইড্ৰক্লৰিক এচিড যেতিয়া লুৰ লগত বিক্ৰিয়া কৰে তেতিয়া উৎপন্ন হয় এইটো আইৰণ ক্লৰাইড আৰু হাইড্ৰজেন গেছ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 2 নম্বৰ প্ৰশ্ন, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অজীৰ্ণতাৰ চিকিৎসাৰ কাৰণে অম্লনাশক ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন, তলত দিয়া ধাতুবোৰৰ কোনটো ধাতুই অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোডিয়াম। 4 নম্বৰ কুৱেশ্যন, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে। ইয়াতে চোৱা, শেষৰ যিটো কক্ষ আছে সেইটোত 7টা ইলেক্ট্ৰন আছে। ইয়াতে যিকেইটা পৰমাণু দিয়া আছে সেইবোৰৰ ভিতৰত যিটো ফ্লৰিন আছে, ফ্লৰিনৰ পৰমাণু ক্ৰমাংক 9 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 27 হ'ব। তো ইয়াৰে 7 আৰু 7 দুটা একে হ'ব আৰু ইহঁতৰ যোজ্যতাও সেম হ'ব, গতিকে ইহঁতৰ মাজত ৰাসায়নিক সাদৃশ্যতা একে থাকিব। 5 নম্বৰ কুৱেশ্যন, 1 মাইক্ৰ'এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 6.25 into 10 to the power 12। 6 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে ডেছক বাধা দিয়ে। তো অজন স্তৰে কি কৰে? অৱলোহিত ৰশ্মি আৰু অতি বেঙনীয়া ৰশ্মি এই দুয়োটাকে বাধা প্ৰদান কৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, এ আৰু চি দুয়োটা। 7 নম্বৰ কুৱেশ্যন, তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়? তো ইয়াৰ যিটো জীৱাশ্মজাত ইন্ধন আছে এইটো নৱীকৰণ শক্তিৰ উৎস নহয়। 8 নম্বৰ কুৱেশ্যন, শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি? এইটো হৈছে লালটি এমাইলেজ। 9 নম্বৰ কুৱেশ্যন, যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে এইটো হৈছে এবছাইচিক এচিড। অক্সিনৰ সহায়ত উদ্ভিদৰ বৃদ্ধি হয়, জিবাৰেলিনৰ সহায়ত কাণ্ডৰ বৃদ্ধি হয় আৰু চাইটোকাইনিনৰ সহায়ত কোষ বিভাজন হয়। 10 নম্বৰ কুৱেশ্যন, মানুহৰ উৎপত্তি ক'ত হৈছিল? এইটো আফ্ৰিকাত হৈছিল মানুহৰ উৎপত্তি। যেতিয়া আমি চাওঁ 2018 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল, চাওঁ আইৰণ অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হয়। এইটো এটা কি বিক্ৰিয়া? যিহেতু আইৰণক অপসাৰণ কৰিছে গতিকে এইটো এটা কি হ'ব? অপহৰণ বিক্ৰিয়া হ'ব। তো শুদ্ধ উত্তৰটো ডি নম্বৰ হ'ব। 2 নম্বৰ কুৱেশ্যন, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ দিয়া নহয়, কাৰণ জিংক কি হয়? টিনতকৈ সক্ৰিয় হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 3 নম্বৰ কুৱেশ্যন, এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিব পাৰে, ইয়াত pHৰ মান হ'ব পাৰে 10, কাৰণ তোমাৰ ক্ষাৰকে কি কৰে? ৰঙা লিটমাছ নীলা কৰে আৰু এচিডে নীলা লিটমাছ ৰঙা কৰে। তো ক্ষাৰকৰ pHৰ মান সদায় 7তকৈ বেছি হয় আৰু যিটো এচিড আছে এচিডৰ যিটো pHৰ মান এইটো সদায় 7তকৈ কম হয়। 4 নম্বৰ কুৱেশ্যন, পৰ্যাবৃত্ত তালিকাবোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? চোৱা, যদি পৰ্যায় এটাত আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ তেতিয়াহ'লে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে, অৰ্থাৎ সম্ভ্ৰান্ত গেছৰ ফালে গতি কৰে। এইটো সঁচা কথা। যোজক ইলেক্ট্ৰনৰ সংখ্যাও বাঢ়ে আৰু সিহঁতৰ পাৰমাণৱিক আকাৰো কমে। কিন্তু যদি আকৰ্ষণ বল বাঢ়ে, নিউক্লিয়াছ আৰু যিবোৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ বল বাঢ়িলে এইটো পৰমাণু এটা সহজে হেৰুৱাব নোৱাৰে ইলেক্ট্ৰন এটা। গতিকে চি নম্বৰটো শুদ্ধ উত্তৰ, কাৰণ এইটো ভুল হয়, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ। 5 নম্বৰ কুৱেশ্যন, এটা সবুখী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক কি বুলি কোৱা হয়? তাক সালোক সংশ্লেষণ বুলি কোৱা হয়।
6 নম্বৰ কুৱেশ্যন তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে ইনচুলিন হৰম'ন আৰু যিটো এড্ৰিনেল গ্ৰন্থি আছে সেইটোৱে এড্ৰিনালিন হৰম'ন নিঃসৰণ কৰে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন নিঃসৰণ কৰে আৰু অণ্ডকোষে টেষ্টোষ্টেৰন হৰম'ন নিঃসৰণ কৰে 7 নম্বৰ কুৱেশ্যন ভোক আৰু পিয়াহৰ লগা অনুভূতি পৰিচালনাত বা পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল এইটো হৈছে হাইপোথেলামাছে ভোক লগাৰ অংশটো নিয়ন্ত্ৰণ কৰে 8 নম্বৰ কুৱেশ্যন এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াটত চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ব্যৱহাৰ কৰা হয় তেতিয়াৰ ক্ষমতা কিমান হ'ব 25 ওয়াট হ'ব 9 নম্বৰ কুৱেশ্যন তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ইয়াৰে যিটো নিউক্লিয়াৰ শক্তি আছে সেইটো সৌৰ শক্তি আধাৰিত নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটা তোমালোকে এটা টেষ্ট হিচাপে লৈ তোমালোকে কোনে কিমান নম্বৰ পালা গোটেইখিনি নম্বৰ কমেন্ট কৰি জনাবা কোনে কিমান নম্বৰ পালা 10 নম্বৰ কোৱেশ্চন তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ এটো ফলমূলৰ বাকলি পিঠা আৰু টেঙাৰ ৰস এতিয়া আমি চাও 2019 ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল এতিয়া স্যাৰ 2019 ত অহা প্ৰথম প্ৰশ্নটো হৈছে এটা দ্ৰব্য গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে তেতিয়াহলে দ্ৰব্যটোত আছে কি থাকিব হাইড্ৰক্লোৰিক এসিড থাকিব বি নম্বৰ কোৱেশ্চন এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানী দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হৈছে এটাৰ আনসাৰ হ'ব ক্যালসিয়াম সি নম্বৰ কোৱেশ্চন মৌল এক্স ক্লোৰাইড সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ মৌল এক্সৰ তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা আটাইতকৈ বেছি যেতে কি থাকিব তো মেগনেছিয়ামৰ লগত থকাটো আটাইতকৈ বেছি কাৰণ এতে সা যেটো ক্লোৰিন আছে ক্লোৰিনৰ যেতে 2 আছে তো ইয়াতে যিকেটা মৌল আছে এই মৌলবোৰৰ ভিতৰত যেটো মেগনেছিয়াম আছে মেগনেছিয়ামৰ যোজ্যতা 2 তো মেগনেছিয়ামৰ যোজ্যতা ক্লোৰিনে লৈছে আৰু ক্লোৰিনৰ যোজ্যতা মেগনেছিয়ামে লৈছে ডি নম্বৰ কোৱেশ্চন আমাৰ লালটিত থকা উৎসেচক বিধক কি বুলি কোৱা হয় এটো এমএলএস বুলি কোৱা হয় ই নম্বৰ কোৱেশ্চন মগজুৰ যি অংশত দেহৰ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেই অংশটো কি বুলি কোৱা হয় এটো সেৰিবেলাম বুলি কোৱা হয় তেৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ এক নম্বৰ কোৱেশ্চন জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য জীৱৰ উদ্ভৱ হয় সেই প্ৰক্ৰিয়া কি বুলি কোৱা হয় এটো প্ৰজাতিকৰণ বুলি কোৱা হয় জি নম্বৰ কোৱেশ্চন লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উচ্চ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব তেৰ শুদ্ধ উত্তৰ হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত বা এটো কেতিয়াবা ভাঁজ কেন্দ্ৰটো দিব পাৰি কাৰণ ভাঁজ কেন্দ্ৰৰ দৈৰ্ঘ্য আৰু ফোকাস দৈৰ্ঘ্যৰ দুগুণ দৈৰ্ঘ্য সমান হয় তো এটো মনত ৰাখিবা 8 নম্বৰ কোৱেশ্চন নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হল এটো 25 সেন্টিমিটাৰ 9 নম্বৰ কোৱেশ্চন বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট ঘণ্টা এটো কিমান হ'ব 3.6 * 10⁶ জুল জি নম্বৰ কোৱেশ্চন তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় এটো হৈছে নিউক্লিয়াৰ শক্তি এটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ পিছত সমি 2020 ত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল বয়াৰে এ নম্বৰ কোৱেশ্চন 2020 এ নম্বৰ কোৱেশ্চন ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনে কিমান নম্বৰ পালা আজিৰ যেটো কোৱেশ্চন পেপাৰ আছে এটো এটা টেষ্ট হিচাপে লৈ তোমালোকে টেষ্ট দিয়া কোনে কিমান নম্বৰ পালা কমেন্ট কৰি জনাবা এ নম্বৰ কোৱেশ্চন হৈছে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা 10 মিলিলিটাৰে হাইড্ৰক্লোৰিক এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ 20 মিলিলিটাৰ লও তেন্তে এইখিনি প্ৰশমিত কৰিব লগা হাইড্ৰক্লোৰিক দ্ৰৱ হৈতে আগৰ হৈতে একেটা দ্ৰৱ পৰিমাণ হ'ব এটো 16 মিলিলিটাৰ বি নম্বৰ কোৱেশ্চন লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব তেৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ জিংকৰ প্ৰলেপ দি সি নম্বৰ কোৱেশ্চন এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য থাকিব বন্ধনীৰ ভিতৰত ৰাসায়নিক সংকেতবোৰ দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফ্লোৰিন
অবাথখন সংঘটিত হয় অবাথখন ক'ত সংঘটিত হয় কুকুৰৰত সংঘটিত হয় ই নাম্বাৰ কুৱেশ্যন তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণ খৰিত নোহোৱাৰ বাবে হয় তো থাইৰক্সিন অভাৱত কি ৰোগ হয় তো গৰল ৰোগ হয় F number question যদি জিনীয় গাঁথনি টিটি আৰু চাপ টিটিযুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰটো উপত্যজনত আমি কেনেধৰণৰ গছ পাম তো ইয়াৰে শুদ্ধ উত্তৰটো ইয়াতে নাই ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এটো সকলোবোৰ ওখ হ'ব ইয়াৰ পিছত 2021 ৰ যিটো কোৱেশ্চন পেপাৰ আছিল কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল চাও আমি 2021 ত এটা দ্ৰৱক গুৰি গুৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণপানী ঘোলা কৰে তো কি থাকিব তাতে হাইড্ৰক্লৰিক এসিড থাকিব বি নাম্বাৰ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কাৰণ কি হয় কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয় হয় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত ব্যৱহাৰ কৰি নিৰ্ণয় কৰা এলুমিনিয়াম অক্সাইডৰ সংকেত কি হ'ব এটো Al2O3 ডি নাম্বাৰ পাকস্থলীৰ বেৰত থকা পাক গ্ৰন্থিয়ে ক্ষৰণ কৰা হাইড্ৰক্লৰিক এসিডে কি কৰে পেপচিন নামৰ উৎসেচকটোৰ ক্ৰিয়া তীব্ৰ কৰাত সহায় কৰে ই নাম্বাৰ কোৱেশ্চন তলৰ কোনটো হৰমনক থাইৰন গ্ৰন্থিৰ দ্বাৰা প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব থাইৰক্সিন প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা প্ৰজাতিকৰণ উৎপত্তিৰ ধাৰণা কোনে দাঙি ধৰিছিল এটো চাৰ্লছ ডাৰউইনে দাঙি ধৰিছিল জি নাম্বাৰ কোৱেশ্চন অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব এটো মুখ্য ফকাস আৰু ভাঁজ কেন্দ্ৰৰ মাজত হ'ব লাগিব H number question মানুহৰ চকুৱে লেন্সৰ ফকাস দৈৰ্ঘ্য পহাল হলনি কৰি বিভিন্ন স্থানত অৱস্থিত বস্তু ফকাস কৰিব পাৰি ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা I number question বিভববেদৰ SI একক কি বিভববেদৰ SI একক হৈছে ভোল্ট J number question তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব বায়ু শক্তি 2022 ত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল চাও 2020 ৰ প্ৰথম প্ৰশ্নটো এটা দ্ৰৱই ৰঙা লিটমাছত নীলা কৰি ইয়াৰ pH ৰ মান কিমান হ'ব 10 হ'ব বি নাম্বাৰ কোৱেশ্চন এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ল এটো হ'ব ক্যালসিয়াম সি নাম্বাৰ কোৱেশ্চন মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা পটাছিয়াম মৌলৰ অক্সাইডৰ সংকেত হ'ল এটো K2O ডি নাম্বাৰ স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ডেজ জুখিবলৈ ব্যৱহাৰ কৰা হয় এটো ৰক্তচাপ জুখিবলৈ স্ফাইগমোমেনোমিটাৰ ব্যৱহাৰ কৰা হয় ই নাম্বাৰ কোৱেশ্চন উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমনটো হৈছে এটো এপসাইচিক এসিড এফ নাম্বাৰ কোৱেশ্চন এজোপা হালধীয়া গুৰণীয়া বীজ বহন কৰা আৰু আনজোপা সেউজীয়া আৰু হুতৰা বহন কৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব হিটো হল এটো 9:3:3:1 জি নাম্বাৰ কোৱেশ্চন লক্ষ্যবস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উচ্চ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো হ'ব ফকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত H নাম্বাৰ কোৱেশ্চন ৰামধেনু কোনফালে গঠন হয় এটো সদায় সূৰ্যৰ বিপৰীত দিশত ৰামধেনু সৃষ্টি হয় I নাম্বাৰ কোৱেশ্চন বিদ্যুৎ আদানৰ SI একক কি বিদ্যুৎ আদানৰ SI একক হৈছে কুলম্ব J নাম্বাৰ কোৱেশ্চন তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস ইয়াৰে যেটো সৌৰ শক্তি আছে এটো শক্তিৰ অপৰম্পৰাগত উৎস 23 নাম্বাৰ কোৱেশ্চন 2023 কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল চাও আমি
তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় তেনে এলুমিনিয়ামটো ধাতুকল্প নহয় 2 নম্বৰ কোৱেশ্চন তলৰ কোনটো যৌগক সোডা এচিড নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় এটো হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট 3 নম্বৰ কোৱেশ্চন বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ হয় এটো হৈছে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ 4 নম্বৰ কোৱেশ্চন এটো সলেনয়েডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰৰ মান কি থাকে এটো সকলো সময়তে একে থাকে 5 নম্বৰ কোৱেশ্চন তলৰ কোনটোৱে বৰ্তনীৰ বিভৱবেগ নিৰ্ণয় কৰাত সহায় কৰে এটো ভোল্ট মিটাৰে কি কৰে বিভৱবেগ নিৰ্ণয়ত সহায় কৰে 6 নম্বৰ কোৱেশ্চন তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস এটো হৈছে নিউক্লিয়াৰ শক্তি তলত উল্লেখিত কোনে ওজন স্তৰ অৱক্ষয় কৰিব পাৰে তেৰ ক্লোৰোফ্লোৰো কাৰ্বন বা CFC 8 নম্বৰ কোৱেশ্চন তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে তেৰ শুদ্ধ উত্তৰটো হয়তো ঘাঁহ ছাগলী আৰু মানুহ 9 নম্বৰ কোৱেশ্চন তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তন হয় তেৰ শুদ্ধ উত্তৰ হ'ব এটো চিলিয়াৰী পেশী 10 নম্বৰ কোৱেশ্চন লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ হলে ক্ষমতা কিমান হ'ব 1 ডায়োপ্টাৰ হ'ব এতে কিটামান এতে 10টা কোৱেশ্চন আছে এটো অবতল দাপনে গঠিত প্ৰতিবিম্ব সদায় কি হয় হত আৰু বিবৰ্ধিত হয় 2 নম্বৰ কাচৰ প্ৰতিহৰণাংক 1.5 হলে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড 3 নম্বৰ কোৱেশ্চন এটো গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটনলৈ পৰিৱৰ্তন হয় প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় কুক প্ৰদেশত সংঘটিত হয় 4 নম্বৰ কোৱেশ্চন বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা বুলি কোৱা হয় এটিপিক কোৱা হয় 5 নম্বৰ কোৱেশ্চন দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনি কি বুলি কোৱা হয় এটোক সাইনেপছ বুলি কোৱা হয় 6 নম্বৰ কোৱেশ্চন তলৰ কোনটো এবিধ উদ্ভিদ হৰমন এটো হৈছে সাইটোকাইনিন 7 নম্বৰ কোৱেশ্চন বিভিন্ন অংগবিশিষ্ট বহু জীৱ সিহঁতৰ দেহৰ কোনো অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱৰ উৎপত্তি হ'ব পৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এক পুনৰ জীৱন বুলি কোৱা হয় ডি বিভাজন প্ৰক্ৰিয়া সংঘটিত হয় এটো এমিবাটো সংঘটিত হয় প্লাজমেৰামেচিমতো সংঘটিত হয় আৰু প্লেনেৰিয়াতো সংঘটিত হয় তেৰ শুদ্ধ উত্তৰ হ'ব 9 নম্বৰ কোৱেশ্চন সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল এটো পাৰৰ পাখি আৰু মানুহৰ হাত 3 নম্বৰ কোৱেশ্চন তলৰ কোনটোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰে এটো হৈছে XY এতে কিটামান খালি ঠাই দিছে চোৱা এটো চাপ সংকোচিত প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হাইড্ৰকাৰ্বনবিদ হ'ল এটো মিথেন ইয়াতে এটা বিক্ৰিয়া দিছে চোৱা ইয়াতে XR ঠাইত কি হ'ব এটো হ'ব আইৰন অক্সাইড 3 নম্বৰ এটো লুৰ লগত নিকেল আৰু ক্ৰোমিয়াম মিহলালে আমি এটা সংকৰ ধাতু পাওঁ যাৰ নাম কি এটো নিক্ৰম 4 নম্বৰ কোৱেশ্চন ড্যাশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱ সিহঁতৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু সিহঁতৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে তেৰ শুদ্ধ উত্তৰ হ'ব হালুক সংশ্লেষণ ড্যাশ আৰু ড্যাশ হ'ল এপাহ ফুলৰ প্ৰজনন অংগ য'ত জনন কোষবিলাক থাকে তেটো হ'ব পুংস্তবক আৰু স্ত্ৰীস্তবক 6 নম্বৰ কোৱেশ্চন ফিডব্যাক পদ্ধতিৰ দ্বাৰা ড্যাশৰ ক্ৰিয়া নিয়ন্ত্ৰণ হয় এটো হৈছে হৰমনৰ ক্ৰিয়া গাড়ীৰ পিছফালে চোৱাত সদায় কি ব্যৱহাৰ কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় বৈদ্যুতিক জেনেৰেটৰত ড্যাশ শক্তিৰ পৰা ড্যাশ শক্তিলৈ ৰূপান্তৰ হয় তেটো যান্ত্ৰিক শক্তিৰ পৰা বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ হয় 9 নম্বৰ কোৱেশ্চন খাদ্য শৃংখলৰ তৃতীয় স্তৰটো হ'ল এটো মাংসভোজী আৰু এটো 3 নম্বৰ কোৱেশ্চন কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন হলে কি উৎপন্ন হয় এটো কাৰ্বন মনোক্সাইড উৎপন্ন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা জিলাৰ কোৱেশ্চন লৈ ধন্যবাদ